সেই পৰিয়াল সকলোকে এটি অতি সুন্দৰ দিনৰ শুভেচ্ছা জনালোঁ। আৰু ফ্ৰেণ্ডছ, এই ভিডিঅ'টো হৈছে যোৱা দেওবাৰৰ ভিডিঅ'। যোৱা দেওবাৰ আছিলে 19 মে' আৰু প্ৰত্যেক বছৰে আমাৰ চাৰ্চত মাতৃ দিৱস উদযাপন কৰা হয়। মাতৃৰ মৰম শক্তি আৰু ভূমিকাৰ প্ৰতি সন্মান জ্ঞাপন কৰি প্ৰত্যেকবাৰে আমাৰ চাৰ্চত মাতৃ দিৱস উদযাপন কৰা হয়। আৰু এই দিনটোতে আমাৰ যিমান বৃদ্ধা মাতাসকল আছে, আমাৰ মাতৃ আছে, এই সকলোকে সন্মান জনোৱা হয়। কিয়নো শাস্ত্ৰত আছে ইফিচিয়াছ 6:2-3 পদত, তোমাৰ পিতৃ আৰু মাতৃক সন্মান কৰা, এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা, যাতে তোমাৰ মংগল হয় আৰু তুমি পৃথিৱীত দীৰ্ঘায়ু হোৱা। যাত্ৰা পুস্তক 20:12 পদত ইয়াত এইদৰে লিখা আছে, তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰা, যাতে তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক যি দেশ দিছে সিটো পদে 31:28 পদত ইয়াত এইদৰে লিখা আছে, তেওঁৰ সন্তানবিলাকে উঠি তেওঁক ধন্য ধন্য বোলে আৰু তেওঁৰ স্বামীয়েও তেওঁক প্ৰশংসা কৰে। যিহেতু মাদাৰ্ছ ডেত বৃদ্ধা মাতাৰ বিৰুদ্ধে বা আমি যিবোৰ পাপ কৰিলোঁ, আমি সকলো এই সময়তে ক্ষমা খুজিছোঁ। আৰু সকলো ভাই ভনীয়ে নিজৰ পিতৃ মাতৃক, আমাৰ চাৰ্চৰ যিমান বৃদ্ধাসকল আছে সকলোকে ভৰি চুই হাগ কৰি আমি সকলোৱে কেতিয়াবা মুখেৰে বা হাতেৰে বা চকুৰে মানে অজানিতে কেতিয়াবা পাপ হৈ যায় আমাৰ পৰা, আমি সকলোখিনি আমি ক্ষমা খুজি আছোঁ। আৰু ইয়াৰ পিছত আমাৰ চাৰ্চৰ যিবোৰ ইউথ আছে,